মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আজি এক্সপেৰিমেন্ট নম্বৰ 1 এটো তোমালোকে লক্ষ্য কৰিছা এইটো মই তোমালোকক ডেমনস্ট্ৰেট কৰি দি আছো তোমালোকে চাই লিখিলে হল আৰু কৰিলেও হল কন্টেন্টত তোমালোকে এনেকৈ লিখিবা মানে প্ৰথম পৃষ্ঠাত তোমালোকে লিখিবা থেলৰ উপবাদ্যৰ প্ৰমাণ তাৰ পিছত লিখাবিলাক সেম টু সেম লিখি যাবা তাৰ পিছত এই কামবিলাক মই কৰি আছো এতিয়া এইটো পৃষ্ঠা ধৰি লোৱা এইখন তোমালোকৰ টকা বহিৰ বাওঁফালৰ পৃষ্ঠা এই পৃষ্ঠাত তোমালোকে কৰিবা কি ৰুল মৰা কাগজৰ পৰা তিনিটা অংশ তোমালোকে কাটি লৈ আঠা লগাই দিবা টকা বহিৰ বাওঁ পৃষ্ঠাত তোমালোকে এনেকৈ লগাই দিলা এতিয়া তোমালোকে লবা কি ট্ৰেসিং পেপাৰ এইটো হল তোমালোকৰ ট্ৰেসিং পেপাৰ চাব পাৰিছা বজাৰৰ পৰা কিনিব লাগিব এটাৰ দাম 5 টকা লয় ট্ৰেসিং পেপাৰ কিনি 12 by 12 সেন্টিমিটাৰ তোমালোকে তিনিখন শীট কাটি লবা প্ৰতিটোতে ক্ৰমে সমকোণী সূক্ষ্মকোণী আৰু স্থূলকোণী ত্ৰিভুজ আঁকিবা এটা হল তোমালোকৰ সমকোণী ত্ৰিভুজ নাম দিলা তোমালোকে A B C এবাৰ আঁকিবা তোমালোকে সূক্ষ্মকোণী ত্ৰিভুজ সেই ত্ৰিভুজৰ তিনিটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ কম তিনিটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ কম মানে কোণটো কোণে 90 ডিগ্ৰী নহয় সূক্ষ্মকোণী ত্ৰিভুজ তাৰপিছত তোমালোকে লিখিবা PQR কেৱল আৰু আন এটা তোমালোকে লিখিবা স্থূলকোণী ত্ৰিভুজ এটার নাম দিলা তোমালোকে X Y Z এই তিনটা নাম দিলা নহয় নাম দিয়াৰ পিছত তোমালোকে কৰিলে কি এই টুকা বহি তোমালোকে প্ৰিপাৰেচন লৈছিলা যে প্ৰিপাৰেচনৰ হেৰিত এটাকে চিপকাই দিবা আঠা লগাই দিবা প্ৰথমতে তোমালোকে সমকোণী ত্ৰিভুজটোক আঠা লগাই দিয়া কিন্তু আঠা লগাওতে তোমালোকৰ এই যে ভূমি যে আছে BC তোমালোকৰ এই ৰুল মাৰা যে পেপাৰ আছে পেপাৰৰ লগত মিলাই দিবা লাগিব আচ্ছা এই যে দিলা এনেকে বস এটা তোমালোকে চাব পাৰিছা এই আঁচডাল তোমালোকৰ তলৰ আঁচ মাৰা ৰোলডালৰ লগত পুৰা মিলি আছে ঠিক তেনেকে বাকিবিলাকৰ তেনেকা কৰিলা এটা তোমালোকে সূক্ষ্মকোণীটো তেনেকে তোমালোকৰ ভূমি যিকোনো এডাল আঁচৰ লগত মিলাই আঠা লগাই দিলা এই বাহু সেইকাৰণে ট্ৰেসিং পেপাৰ লব দিছে তোমালোকক যাতে ৰুল মৰা কাগজৰ ৰুলৰ লগত তোমালোকে মিলাব পাৰা এইখিনি কৰিলা কৰাৰ পিছত এই যে তোমালোকৰ চাইছা ইয়াত এটা ৰুল আছে দাগ আছে নহয় এই দাগৰ সিধা সিধি তোমালোকে এটা দাগ দিয়া দাগৰ ওপৰেদি দিলা এইটোৰ নাম দিলা তোমালোকে DE ঠিক তেনেকে এইটোৰ ক্ষেত্ৰতো তোমালোকে নাম দিলা তোমালোকে এনেকে আঁচ দিলা এইডাল আঁচৰ নাম কি দিব দিছে ST এইটো দিলা তোমালোকে ST আৰু লাষ্টলি তোমালোকে এইটো আঁচ দিলা এটাৰ নাম দিব লাগিব তোমালোকৰ UV ক্লিয়াৰ হৈ গ'ল এতিয়া তোমালোকে এই ৰুলাৰ ইউজ কৰিবা ফাৰ্স্ট আমি জুখিম কি এইটো AD আৰু BE এইটো কিন্তু B দে মুছি গৈছে ফাইন এতিয়া তোমালোকে AD জুখা ইয়া 3 সেন্টিমিটাৰ কিমান আছে 3 সেন্টিমিটাৰ তোমালোকৰ টকা বহিত যেতিয়া তোমালোকে এইবিলাক লিখিবা এটা বস্তু লক্ষ্য কৰিবা ইয়াত ছাডত এই দিয়াৰ পিছত আন এটা মানে ঘৰ দিব লাগিছিল এইটো দিয়া নাই মই তোমালোকক বনাই দিছো তোমালোকে হেইটো বনাই দিবা এটা ঘৰ ইয়াত দিবলৈ পাহৰি গৈছে নে কি কৰিছে নাজানো এনেকৈ এটা ঘৰ তোমালোকে সজাই লবা আৰু ঘৰত কি লিখিব লাগে মই তোমালোকক কৈ দি আছো এইটো এই ইয়াত লিখিবা তোমালোকে EC এটা লিখিবা তোমালোকৰ TR এইটো কিন্তু তোমালোকৰ কিতাপত দিয়া নাই অত ভুলবশত হৈ গৈছে
আৰু এইটো তোমালোকৰ লিখিব লাগিব ভি জেড এইটো তোমালোকে বনাই লিখিবা এইবাৰ আমি কৰিম কি জোখবিলাক লম আগতে কৈছো নহয় তোমালোকক এডিৰ জোখ কিমান আছিল 3 সেন্টিমিটাৰ তোমাক টকা বইত লিখাৰ পিছত কিন্তু কৰিবা এইটো কাম কিতাপত নিলিখিবা মই তোমালোকক কিতাপত লিখাই দেখাই দি আছো ইয়াত 3 সেন্টিমিটাৰ ফাইন তাৰ পিছত তোমালোকে জুখিবা বিডি 2 সেন্টিমিটাৰ বিডি কিমান হ'ব 2 সেন্টিমিটাৰ এতিয়া এডি বাই বিডি ৰ মাপ হ'ব তোমালোকৰ 3/2 ক্লিয়াৰ তাৰপিছত এবাৰ এ জুখিম 4.5 এইবাৰ জুখিছো সিই বাস এটা হৈছে তোমালোকৰ 3 কিমান হৈছে 3 হৈছে গতিকে তোমালোকে লিখিলে 3 এতিয়া তোমালোকে ইয়াৰ ৰেশিও ওলালে কিমান হ'ব ইয়াত চাইছা 4.5/3 ৰেশিওটোৰ মান হ'ব তোমালোকৰ নিশ্চয়কৈ 3/2 হ'ব মন্তব্য তোমালোকে কৰিলা কি AD by BD equal to AE by EC এইটো যেতিয়া তোমালোকৰ টকা হয় এই চাৰ্টটো বনাবা অলপ ডাঙৰকৈ বনাবা তোমালোকৰ সুবিধা হ'ব ঠিক তেনেকৈ বাকি চাৰ্টবিলাকক আমি ক্লিয়াৰ কৰিম মানে PS ৰ মান 4 SQ ৰ মান কিমান আছে মান 2 SQ ৰ মান হ'ল তোমালোকৰ 2 তেনেহলে কিমান হ'ল 4/2 তাৰ মানে 4/2 মানে 2 হল ভ্যালুটো 2 হল এতিয়া PT ৰ মান উলিয়াবা এনেকৈ তোমালোকে 3 ধৰিলা তোমালোকে ৰাউন্ড নাম্বাৰ বিলাক লবলৈ চেষ্টা কৰিবা PT ৰ মান 3 আৰু TR ৰ মান হ'ল 1.5 ৰেশিও উলিয়ালা তোমালোকে 3/1.5 সমান কিমান হ'ব 2 হ'ব মন্তব্য কাৰেক্ট হৈ গ'ল এইটো ঠিক তেনেকৈ এইটোৰ মান তোমালোকে উলিয়াবা আৰু ইয়াত লিখিবা ফাৰ্স্ট x ৰ মান আমি জুখিম 5 তুমি লিখিলা তাৰ পিছত uy ৰ মান হ'ল তোমালোকৰ 3 ৰ মান 3 তানে হ'ল তোমালোকৰ ইয়াত 5/3 x ৰ মান উলিয়াম আমি 2.5 আৰু এটা হ'ল তোমালোকৰ 1.5 এতিয়া তোমালোকে 2.5 1.5 ৰেশিও উলিয়ালা কাটাকাটি কৰিলে কিমান হ'ব ইয়াৰ নিশ্চয় 5 দি কাটিলে 5/3 এতিয়া তোমালোকে লক্ষ্য কৰিব পাৰিছা এইটো আমাৰ প্ৰুফ হ'ল ইয়াতো তোমালোকৰ 5/3 আছে ইয়াতো তোমালোকৰ 5/3 আছে তাৰমানে এইটো প্ৰুফ হৈ গ'ল ইকুৱেল বুলি প্ৰুফ হৈ গ'ল এতিয়া বাকিখিনি তোমালোকে সেম টু সেম একদম সেম টু সেম লিখিলে হ'ল এইখিনিতে মই তোমালোকক ক'ব বিচাৰিছো তোমালোকে যেতিয়া জুখিবা জুখাৰ সময়ত যদি অলপ খেলিমেলিও হয় তোমালোকে ৰাউন্ড আপ কৰি লৈ কামটো কৰিবা সূচী পত্ৰত তোমালোকে লিখিবা যে থেলছৰ এনেকৈ এক্সপেৰিমেন্ট নম্বৰ 1 দি তাৰ পিছত লিখিলা থেলছৰ উপবাদ্যৰ প্ৰমাণ তাৰ পিছত তোমালোকে লিখিবা পেজ নম্বৰ তাৰ পিছত থাকিব তোমালোকৰ ডেট তাৰ পিছত লিখিবা তোমাৰ সাবমিশন ডেট ইয়াত টিচাৰ সিগনেচাৰৰ কাৰণে স্পেচ থাকিব ক্লিয়াৰ আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ